মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 12 প্ৰাকৃতিক সম্পদ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে ব'লা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহ লৈছোঁ। প্ৰশ্ন 1, তলৰ তালিকাত কেইটামান প্ৰাকৃতিক সম্পদৰ চিত্ৰ দিয়া হৈছে। তালিকাৰ সোঁফালে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ বিকল্প দিয়া আছে। তোমালোকে বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ ঘৰটোত থকা কোনটো উত্তৰ শুদ্ধ মিলোৱা। অৰ্থাৎ বাওঁফালৰ চিত্ৰসমূহৰ লগত সোঁহাতৰ ঘৰত থকা বিকল্পসমূহ চিলেক্ট কৰিব লাগে, অৰ্থাৎ মিলাব লাগে। ইয়াতে এই চিত্ৰটোৰ লগত এইটো মিলা হৈছে। এইটো কি হৈছে? নৱীকৰণযোগ্য সম্পদ। সূৰ্য দিয়া আছে, সূৰ্যটো হৈছে নৱীকৰণযোগ্য সম্পদ। আৰু এইটো হৈছে নৱীকৰণযোগ্য সম্পদ। অইল হৈছে, তেল হৈছে অনৱীকৰণযোগ্য সম্পদ। এইটো পুনৰ সৃষ্টি কৰিব নোৱাৰি। আৰু শিল হৈছে অনৱীকৰণযোগ্য সম্পদ। প্ৰশ্ন 2, শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণকৈ পূৰ কৰা। প্ৰথম প্ৰশ্নটো লৈছোঁ, যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক কোৱা হয় অনৱীকৰণযোগ্য সম্পদ। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব। তোমালোকে অপশ্যন বিটো গোল কৰি ল'বা। দ্বিতীয়তে, পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাক কি বুলি কোৱা হয়? মাটি। গতিকে অপশ্যন বিটো শুদ্ধ। অপশ্যন বিটো তোমালোকে গোল কৰি ল'বা। তৃতীয়তে, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনসমূহ দিয়া আছে 12 এপ্ৰিল, 22 মাৰ্চ। 22 মাৰ্চত বিশ্ব জল দিৱস পালন কৰা হয়। গতিকে অপশ্যন বিটো শুদ্ধ। গতিকে তোমালোকে অপশ্যন বিটো গোল কৰি ল'বা। চতুৰ্থতে, ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক কি বুলি কোৱা হয়? জলমণ্ডল, বায়ুমণ্ডল। বায়ুমণ্ডল বুলি কোৱা হয়, হয়নে? গতিকে অপশ্যন বিটো শুদ্ধ। অপশ্যন বিটো তোমালোকে কি কৰিবা? গোল কৰি ল'বা। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 3, এটা শব্দত উত্তৰ দিয়া। প্ৰশ্ন এ, বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে? উত্তৰত লিখিবা 21%। বি, এবিধ জলজ উদ্ভিদৰ নাম লিখা। উত্তৰত লিখিবা পদুম ফুল। চি, এবিধ জলজ প্ৰাণীৰ নাম লিখা। উত্তৰ মাছ। ডি, শক্তিৰ প্ৰধান উৎস কি? উত্তৰ সূৰ্য। এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈছোঁ, শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা। এ, অৰণ্য প্ৰাকৃতিক সম্পদ। এইটো হৈছে শুদ্ধ। বি, শিল নৱীকৰণযোগ্য সম্পদ। এইটো অশুদ্ধ। চি, পুখুৰী অনৱীকৰণযোগ্য সম্পদ। এইটো হৈছে অশুদ্ধ। পুখুৰী হৈছে নৱীকৰণযোগ্য সম্পদ। ডি, যান বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন হৈছে কেৰাচিন। এইটো অশুদ্ধ। যান বাহনত বিশেষকৈ আমি পেট্ৰল বা ডিজেল ব্যৱহাৰ কৰোঁ। ই, বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে। অশুদ্ধ। পৰৱৰ্তী প্ৰশ্ন 5, চমু উত্তৰ দিয়া। এ, প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰত লিখিবা প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণস্বৰূপে মাটি, সূৰ্যৰ শক্তি, জীৱাশ্ম ইন্ধন ইত্যাদি। ঠিক আছে।
বি প্ৰাকৃতিক সম্পদ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? উত্তৰত লিখিবা প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ'ল নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। ঠিক আছে। প্ৰশ্ন চি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে? উদাহৰণসহ লিখা। উত্তৰত লিখিবা যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে সূৰ্যৰ ৰশ্মি, পানী, বায়ু। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰে তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। যেনে পেট্ৰল, ডিজেল, কয়লা ইত্যাদি। প্ৰশ্ন দি সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়? উত্তৰত লিখিবা সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয় কাৰণ সূৰ্যৰ পোহৰে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে। পৃথিৱীৰ সকলো জীৱ পোহৰ বা তাপ দিয়ে সূৰ্যই। সেয়েহে সূৰ্য হৈছে সকলো শক্তিৰ প্ৰধান উৎস। প্ৰশ্ন ই বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰত লিখিবা আমাৰ পানীৰ অভাৱ ৰোধ কৰিবলৈ ভৱিষ্যতৰ বাবে পানীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আৰু ভূগৰ্ভস্থ পানীৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা উচিত। প্ৰশ্ন 6 বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে? উত্তৰত লিখিবা জীৱাশ্ম ইন্ধনসমূহ প্ৰকৃতিত সীমিত পৰিমাণতহে থাকে। সেয়েহে জীৱাশ্ম ইন্ধন অত্যাধিক ব্যৱহাৰ কৰিলে পৃথিৱীত এই ইন্ধন শেষ হৈ যাব। সেয়েহে আমি বিকল্প শক্তিৰ ব্যৱহাৰ কৰিব লাগে। ঠিক আছে। প্ৰশ্ন 7 সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি বোলা হয়? উত্তৰত লিখিবা সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰ শক্তি বুলি কোৱা হয়। প্ৰশ্ন 8 বায়ুকল কি? বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে? উত্তৰ লিখিবা বায়ুকল হৈছে এটি যন্ত্ৰ যিয়ে বতাহৰ শক্তিক ব্যৱহাৰ কৰি বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। বায়ুকলত বতাহৰ শক্তি ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 9 বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা। উত্তৰত লিখিবা বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে তলত আলোচনা কৰা হৈছে। প্ৰথমতে বায়ুকলৰ জৰিয়তে বিদ্যুৎ উৎপাদন। বায়ুৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰা যায়। দ্বিতীয়তে উৰাজাহাজ আৰু পেৰাচুট চলোৱা। উৰাজাহাজ আৰু পেৰাচুট চলোৱাৰ বায়ুৰ প্ৰয়োজন হয়। প্ৰশ্ন 10 বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া। উত্তৰত লিখিবা বতাহে বায়ুকলৰ পাংখা ঘূৰাবলৈ সহায় কৰে যাৰ দ্বাৰা বিদ্যুৎ উৎপন্ন হয়। এইটো দেখুৱায় যে বতাহত শক্তি আছে। পৰৱৰ্তী প্ৰশ্ন 11 ৰ'দ দিয়াৰ বতৰত পানী ভৰ্তি পাত্ৰ এটাত বাহিৰত থলে পানীখিনি গৰম হয় বুলি তোমালোকে জানা। সূৰ্যৰ পোহৰৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কি কৰিব পাৰি? উত্তৰ সূৰ্যৰ তাপ ব্যৱহাৰ কৰি কাপোৰ শুকাব পাৰি। দ্বিতীয়তে সৌৰ কুকাৰ ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব পাৰি। তৃতীয়তে সৌৰ কুকাৰৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰিব পাৰি। পৰৱৰ্তী প্ৰশ্ন 12 পেট্ৰল, ডিজেল আদিক কিয় অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় বা বোলা হয়? উত্তৰত লিখিবা পেট্ৰল, ডিজেল আদিক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয় কাৰণ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ই পুনৰ সৃষ্টি নহয় বা
দীঘলীয়া সময়ৰ পাছতহে সৃষ্টি হয়। সেই সম্পদবোৰ সীমিত পৰিমাণত মাটিৰ তলত পোৱা যায়। ঠিক আছে। পৰৱৰ্তী প্ৰশ্ন 13, অনৱীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা? উত্তৰ লিখিবা। অনৱীকৰণযোগ্য সম্পদ সংৰক্ষণ কৰিবলৈ কম দূৰত্বৰ বাবে বাহন ব্যৱহাৰ নকৰা। দ্বিতীয়তে, ৰাজহুৱা পৰিবহণ, চাইকেল আদি ব্যৱহাৰ কৰা। তৃতীয়তে, সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। চতুৰ্থতে, ইন্ধন বচোৱা যন্ত্ৰ ব্যৱহাৰ কৰা। পৰৱৰ্তী প্ৰশ্ন 14, পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্ৰা অতি নগণ্য। সেয়েহে পানীৰ অভাৱত যাতে নষ্ট নহয় তাৰ বাবে তুমি লগৰ বন্ধু-বান্ধৱ কেনেদৰে সচেতন কৰিবা? উত্তৰ লিখিবা। পানী সংৰক্ষণ সন্দৰ্ভত সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰা। দ্বিতীয়তে, টোপ টোপকৈ পানী পৰি থকা টেপ ঠিক কৰাৰ বাবে উৎসাহিত কৰিম। তৃতীয়তে, বৰষুণৰ পানী সংগ্ৰহ কৰি ৰাখিবলৈ ক'ম। চতুৰ্থতে, পানী সংৰক্ষণৰ গুৰুত্ব দেখুৱাই থকা পোষ্টাৰ বা ভিডিঅ' শ্বেয়াৰ কৰিম। ঠিক আছে। প্ৰশ্ন 15, বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছপুলি ৰোৱানে? ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা হয়? উত্তৰত লিখিবা। হয়, আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বিভিন্ন উপলক্ষে গছপুলি ৰোপণ কৰা হয়। নিজেই আগ্ৰহেৰে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগত কিছুমান কাৰ্যসূচী পালন কৰা হয়। কিছুমান দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয়। সেইবোৰ হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ দিনা গছপুলি ৰোপণ কৰা হয়। শিক্ষক দিৱসৰ দিনাখন গছপুলি ৰোপণ কৰা হয় আৰু স্বচ্ছতা অভিযানৰ কাৰ্যসূচীসমূহতো গছপুলি ৰোপণ কৰা হয়। প্ৰশ্ন 16, প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা। উত্তৰ, প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্যসমূহ হৈছে: 1. বৰ্ষা বনানী অভিযান। চৰকাৰে বৃক্ষৰোপণৰ জৰিয়তে বনাঞ্চল বৃদ্ধি কৰাৰ উদ্যোগ লৈছে। দ্বিতীয়তে, প্লাষ্টিক নিষেধাজ্ঞা। একেলগে বহুবাৰ ব্যৱহাৰ নকৰা প্লাষ্টিক সামগ্ৰী আদিৰ ব্যৱহাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা দিৱসৰ নাম হৈছে বিশ্ব পৰিৱেশ দিৱস। প্ৰশ্ন 17, বৰ্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা এখন আঁচনি যুগুত কৰিবা? উত্তৰ, অধিক গছ ৰোপণ কৰা। দ্বিতীয়তে, মটৰ গাড়ী, মটৰ চাইকেল আদি বাহনৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰা হয়। তৃতীয়তে, গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন সম্পৰ্কে সচেতনতা কাৰ্যসূচী আয়োজন কৰা। প্ৰশ্ন 18, তোমাৰ ঘৰত পানী যাতে অপব্যৱহাৰ নহয় তাৰ বাবে তুমি কি কি চিন্তা আগবঢ়াবা? এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা? উত্তৰ, মোৰ ঘৰখনত পানী অপচয় নহয় বুলি নিশ্চিত কৰিবলৈ মই তলত দিয়া ধাৰণাসমূহ প্ৰয়োগ কৰিম। প্ৰথমতে, টোপ টোপকৈ পৰি থকা কল বা পাইপ তৎক্ষণাত মেৰামতি কৰা। দ্বিতীয়তে, দাঁত মাজোতে
কল বা পানীৰ টেপ বন্ধ কৰি ৰখা। তৃতীয়তে, অৱশিষ্ট পানী গছপুলিত দিয়া। মোৰ ঘৰৰ সদস্যসকলক সচেতন কৰাৰ বাবে মই প্ৰথমতে পানী সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে তেওঁলোকক বুজাম। দ্বিতীয়তে, পাচলি ধোৱা অৱশিষ্ট পানী গছপুলিত ব্যৱহাৰ কৰা। তৃতীয়তে, সকলোকে পানী বচোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ উৎসাহ দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ সিমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব